মই এছএফআইৰ লগত জড়িত আজি এবছৰ ধৰি প্ৰায় মই এই গণতন্ত্ৰৰ ওপৰত বহুখিনি মানে দেখা পাই আহি আছোঁ। সেইটো মানে মোৰ নিজা আপোনালৈ এটা প্ৰশ্ন কৰিছোঁ যে বহুতে আহি পেলাই বহুত আশা দিয়ে, বহুত কিবা ষ্টুডেণ্টৰ কাৰণে কৰিম বুলি কয়। আপুনি যে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছে, আপুনি আমাৰ ষ্টুডেণ্টক লৈ কেনেকুৱা কি কৰিব তাৰে বিষয়ে কমিউনিষ্ট পাৰ্টিৰ সদস্য ৰূপে মই সমাজখনৰ আমূল পৰিৱৰ্তনৰ কাৰণে দিবাৰাত্ৰি কাম কৰাৰ কাৰণে প্ৰতিজ্ঞা আৰু এই ধৰণে অকল ষ্টুডেণ্ট বুলি নহয় সমাজখনৰে পৰিৱৰ্তন আমি বিচাৰিছোঁ। সমাজৰ ষ্টুডেণ্ট এটা ডাঙৰ অংশ, এইটো এনলাইটেণ্ড ছেকশ্যন অফ দ্য ছ'চাইটি। এই অতি শিক্ষিত অংশটো হৈছে ষ্টুডেণ্ট। এই ষ্টুডেণ্টৰ যি প্ৰব্লেম, তেওঁলোকৰ যি প্ৰব্লেম, এই প্ৰব্লেমটো সমাধিত হ'ব পাৰিব। একেবাৰে আমূল পৰিৱৰ্তন যেতিয়া আহিব, সমাজতন্ত্ৰ প্ৰতিষ্ঠা হ'ব, তেতিয়াহে শিক্ষাৰ সমস্যাবিলাক মৌলিক